আমি ক্লাস 10 গ্ৰামাৰৰ এটা খুব গুৰুত্বপূৰ্ণ চেপ্টাৰ ডিটাৰমিনাৰ্স হেতু আমি আলোচনা কৰিম তোমালোকে জানা যে ডিটাৰমিনাৰ্সটো আমাৰ ইংৰাজী গ্ৰামাৰৰ এটা খুব গুৰুত্বপূৰ্ণ অধ্যায় আৰু মেট্ৰিকত ইয়াত 2 নম্বৰ আহে আৰু যেটো সেকশন ডি HSLC পৰীক্ষাৰ যেটো সেকশন ডি গ্ৰামাৰ থাকে তাত এটো প্ৰথম প্ৰশ্নটো হৈছে ডিটাৰমিনাৰ্স আৰু গতিকে এই ডিটাৰমিনাৰ্সটোৰ বিষয়ে আজি আমি তাৰ মূল কনসেপ্টটো ল'ব চেষ্টা কৰিম আৰু তাৰ বিষয়ে আমি অলপমান ডিটেইলছটো আজি পঢ়িম So প্ৰথমতে what is determiners Determiners are a class of words which are used before nouns গতিকে determiners বিলাক nounৰ আগত ব্যৱহাৰ কৰা হয় আৰু determinersৰ কাম কি they determine the number quantity, position, etc. of the nouns. তাহাতে nounor determiners বিলাক nounor আগত বহে আৰু বহি পেলাই তেওঁলোকে তাহাতে কি কৰে nounor number সংখ্যা quantity বা পৰিমাণ বা position এইবিলাক নিৰ্ণয় কৰে আমি examples কিটা চালে কথাখিনি বেছি ভালদৰে বুজি পাম There are many books on the table ইয়াতে চোৱা many to underline কৰা আছে many to হৈছে এটা determiners many to books to হৈছে noun এই noun to সংখ্যাটো বুজাইছে noun to number বুজাইছে many ঠিক তেনেকে 2 নম্বৰ বাক্যটো চোৱা there is some water in the jug water to হৈছে noun আৰু some শব্দটো কি বুজাইছে পৰিমাণটো বুজাইছে quantity গতিকে হেতু এটা determiners ঠিক তেনেকে next to হৈছে this is a pen a pen to হৈছে noun আৰু penৰ আগত বহিছে a হেতু এটা determiner এইটোৱে কি বুজাইছে সংখ্যা বুজাইছে এটা ঠিক তেনেকে তাৰ পিছৰটো I have read the first lesson গতিকে ইয়াতে lesson to is a noun আৰু noun টোৰ আগত বহিছে first শব্দটো firstটোৱে কি বুজাইছে যে প্ৰথম বুজাইছে প্ৰথম lesson হেতু এটা position বুজাইছে গতিকে determiners টো এতিয়া আমি কি গম পালো যে determiners are those words which are used in front of nouns nounৰ আগত বহে আৰু আগত বহি এই nounৰ number quantity position এইবিলাক সম্পৰ্কে কয় গতিকে আমি ইয়াৰ পিছৰ স্লাইডখন চাও আচ্ছা A determiner indicates whether a particular noun is singular or plural and countable or uncountable তোমালোকে সবে জানা যে noun বিভিন্ন প্ৰকাৰৰ noun আছে আমি সংখ্যা গণিব পৰা আৰু গণিব নোৱাৰা হেতু ওপৰত ভিত্তি কৰি আমি নাউনটোক দুটা ভাগত ভগাও এটা হৈছে কাউন্টেবল এটা হৈছে আনকাউন্টেবল এই তোমালোকে আগৰ ক্লাছবিলাকত পঢ়ি আহিছা গতিকে কাউন্টেবল নাউনত আকৌ আমি দুটা ভাগত ভগাব পাৰো এটা হৈছে সিঙ্গুলাৰ এটা হৈছে প্লুৰেল সিঙ্গুলাৰ মানে হৈছে যেতিয়া এটা বুজায় সংখ্যা আৰু প্লুৰেল হৈছে এটাতকৈ বেছি বুজায় গতিকে এটাতকৈ বেছি বুজালে প্লুৰেল হয় আৰু এটা বুজালে সিঙ্গুলাৰ হয় আৰু এই noun to determiner যে কি কৰে it indicates whether a particular noun is singular or plural determiners to কি দেখায় যে noun এটা plural নে singular countable নে uncountable হেতুৰ ওপৰত ভিত্তি কৰি পেলাই determiners to হয় গতিকে determiners আমাক countable uncountable নে noun to singular নে plural হেতু আমাক কয় এতিয়া আচ্ছা determiners of functions determiners বিভিন্ন ধৰণৰ কাম কৰে নহয় জানো functions বহুত functions আছে তাৰে ভিতৰত আমি কেটামান কথা ভালকে খুব ভালদৰে আমি জানি ল'ব লাগিব the determiners function sometimes as adjectives pronouns or both এটা determiners আমি তোমালোকে জানা যে parts of speech কিমানটা parts of speech আছে ইংৰাজী গ্ৰামাৰত আমাৰ parts of speech আছে 7টা কি মনত আছে noun pronoun verb adverb adjectives তাৰপিছত preposition conjunctions এতিয়া ইয়াৰ ভিতৰত তোমালোকে নিশ্চয় মনত আছে noun মানেটো হৈছে কি naming words অৰ্থাৎ নাম বুজোৱা শব্দবিলাকক আমি nouns কওঁ ঠিক তেনেকে adjectives কোনবিলাক adjectives বিলাক হৈছে যোনে nounৰ বিষয়ে কয় বা pronounৰ বিষয়ে কয় অৰ্থাৎ nounক qualify কৰে she is a good girl is a girl to is a noun নাম বুজাইছে এটা বিশেষ শ্ৰেণীৰ কথা বুজাইছে ছোৱালী
গতিকে সেই শব্দটোৰ আগত বহিছে গুড গুড শব্দটোৱে কি বুজাইছে গুড শব্দটোৱে বুজাইছে ছোৱালীজনী নাউনটো কেনেকুৱা কোৱালিফাই কৰিছে গতিকে গুডটো হৈছে এডজেক্টিভ ঠিক তেনেকে pronoun pronoun মানে কিনো pronoun বিলাক হৈছে are those words which are used in place of noun নাউনৰ সলনি আমি ব্যৱহাৰ কৰোঁ যেনে suppose Rina is a tall girl she lives in Guwahati এই যে she শব্দটো sheটো শব্দটো কাৰ সলনি বহিছে ৰিনাৰ সলনি বহিছে গতিকে আমি সেই sheটো হৈছে pronoun গতিকে ডিটাৰমিনাৰ বিলাকে কেনেকুৱা ফাংচন কৰে তাৰ হেতু জনাৰ বাবে আমাৰ এডজেক্টিভ pronouns এইকেইটা আমি জানিব লাগিব ডিটাৰমিনাৰ্স বিলাকে কেতিয়াবা এডজেক্টিভছৰ নিচিনা কাম কৰে কেতিয়াবা pronounsৰ নিচিনা কাম কৰে আৰু কেতিয়াবা দুই ধৰণে কৰে pronounৰ আৰু এডজেক্টিভ দুই ধৰণে কৰে তিনিটা আমি উদাহৰণ লৈছো আৰু সেই উদাহৰণ কিটাৰ জৰিয়তে আমি কথাটো বুজিবলৈ চেষ্টা কৰো আহা example 1 so this pen is better than that ইয়াতে এই this শব্দটোৱে পেনটো হৈছে নাউন পেনৰ আগত বহিছে this ডিটাৰমিনাৰটো এই thisটোৱে কি হিচাপে কাম কৰিছে এডজেক্টিভ হিচাপে কাম কৰিছে পেনটোৰ বিষয়ে কৈছে কোনটো পেন this pen নাউনটোৰ বিষয়ে কৈছে that is an adjective এই বাক্যটোত this ডিটাৰমিনাৰটোৱে adjectivesৰ কাম কৰিছে তাৰ নেক্সটটোত চোৱা this is better than that ইয়াতে প্ৰথম this শব্দটোৱে এটো pronounৰ কাম কৰিছে pronounৰ নিচিনা বহিছে this মানে আমি কিবা এটা বস্তুৰ কথা কৈছো গতিকে সেই বস্তুটোৰ নামটোৰ সলনি this শব্দটো ব্যৱহাৰ কৰিছো গতিকে that is called pronoun গতিকে pronounৰ কাম কৰিছে নেক্সট বাক্যটো চোৱা this is my book এই my শব্দটোৱে কি বুজাইছে my শব্দটোৱে কিতাপখনৰ বিষয়ও কৈছে কাৰ কিতাপ মোৰ কিতাপ আৰু পাইটো হৈছে এটা pronoun গতিকে ইয়াতে এই মাইটো adjectives আৰু pronoun এই দুই ধৰণেই ফাংচন কৰিছে গতিকে আমি কি পালো যে ডিটাৰমিনাৰ্সৰ মাল্টিপল ফাংচনছ আছে বিভিন্ন ফাংচনছ আছে কেতিয়াবা হি adjectivesৰ নিচিনা কাম কৰে কেতিয়াবা হি pronounsৰ নিচিনা কাম কৰে আৰু কেতিয়াবা adjective বা pronoun দুই ধৰণে কাম কৰিব পাৰে এতিয়া ডিটাৰমিনাৰ্স কোনবিলাক শব্দ ডিটাৰমিনাৰ্স আমি হেতু খুব ভালকে জানিব লাগিব কাৰণ তোমালোকৰ HSLC সাধাৰণতে বাক্যটো দিয়া থাকে আৰু ব্ৰেকেটত তোমালোকক বাছি উলিয়াব দিয়ে ডিটাৰমিনাৰ্স কেইটা দিয়া থাকে you have to choose the correct answer তোমালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব তাৰ ভিতৰত তিনিটা দিয়া থাকে তাৰ পৰা তোমালোকে চুজ কৰি শুদ্ধটো লিখিব লাগে কিন্তু যোৱা দুবছৰমান আগতে মেট্ৰিকত দেখা গৈছে যে দুবাৰ তিনিবাৰ এটো এনেকেও আহিছে এটা দফাৰ নিচিনা আহিছে আৰু তাত অল্টাৰনেটিভছ বিলাক অপচনছ বিলাক দিয়া নাই গতিকে আমি কোনবিলাক শব্দনো ডিটাৰমিনাৰ্স হেতু আমি ভালদৰে জানিব লাগিব এইকাৰণে আমি টাইপছ অফ ডিটাৰমিনাৰ্স কোনবিলাক শব্দ ডিটাৰমিনাৰ্সৰ ভিতৰত পৰে হেতু আমি ভাগ কৰিছো চোৱা keeping in view of their uses the determiners have been divided into the following groups আমি কিছুমান ভাগত এই ডিটাৰমিনাৰ্স বিলাক আলোচনা কৰিম আৰু ডিটাৰমিনাৰ্স বিলাকৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি ডিটাৰমিনাৰ্স বিলাকক আমি কিছুমান ভাগ কৰিছো যেনে এই ভাগকেইটা কি চোৱা প্ৰথমটো হৈছে আৰ্টিকলছ বিলাক ডিটাৰমিনাৰ্সৰ ভিতৰত পৰে আৰ্টিকলছ ইতিমধ্যে তোমালোকে শিকিছাই তলৰ ক্লাছত পাইছাই তোমালোকে গতিকে আগতে হয়তো অকল আৰ্টিকলছ বুলি শিকিছিলা এতিয়া আমি কি পালো যে ডিটাৰমিনাৰ্স বিলাকৰ এটা অংশ হৈছে আৰ্টিকলছ ডিটাৰমিনাৰ্সত আৰু বহুত কিবা কিবি আছে কিন্তু আৰ্টিকলছ বিলাকো বহল অৰ্থত ডিটাৰমিনাৰ্সৰ ভিতৰত পৰে এতিয়া আৰ্টিকলছ a and the হেতু ডিটাৰমিনাৰ্সৰ এটা টাইপ determiners are divided into following groups number 1 articles number 2 demonstratives মানে কোনবিলাক শব্দ this that these those এইবিলাকক demonstratives বুলি কোৱা হয় তাৰ পিছত number 3 quantifiers মানে কোনবিলাক শব্দ যেনে some any many more few
য'ত আমাৰ পৰিমাণ বা সংখ্যা বুজায় কোৱান্টিটি বুজায় এনেকুৱা শব্দবিলাকক কোৱা হয় কোৱান্টিফায়াৰ্ছ এইবিলাকো ডিটাৰমিনাৰ্ছৰে এটা ভাগ ডিটাৰমিনাৰ্ছৰ ভিতৰত পৰে এই শব্দবিলাক পজেচিভছ মানে কোনবিলাক যেনে মাই ইয়ৰ হিজ হাৰ পজেশ্যন মানে কি পজিশ্যন মানে হৈছে কিবা এটা থকা বুজায় দিছ ইজ মাই পেন পেনটো কাৰ মোৰ পেন গতিকে পজিশ্যন বুজাইছে আৰু সেই মাই ইয়ৰ হিজ হাৰ এইবিলাকো আমাৰ ডিটাৰমিনাৰ্ছৰ ভিতৰতে পৰে নেক্সট ডিষ্ট্ৰিবিউটিভছবিলাক কোনবিলাক শব্দ ইচ এভৰি ন' আইদাৰ নাইদাৰ এইবিলাক হৈছে ডিষ্ট্ৰিবিউটিভছ এইবিলাকো ডিটাৰমিনাৰ্ছৰ ভিতৰতে পৰে কাৰ্ডিনেলছ মানে কি 1 2 3 4 আমি যে কওঁ এই গোটেই সংখ্যা যিবিলাক সেইবিলাকক কাৰ্ডিনেলছ বুলি কয় গতিকে সেইবিলাকো ডিটাৰমিনাৰ্ছৰ ভিতৰত পৰে তাৰপিছত অৰ্ডিনেলছবিলাক কোনবিলাক শব্দ যেনে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আমি যে কওঁ প্ৰথম দ্বিতীয় তৃতীয় পজিশ্যনছবিলাক এই এনেকুৱা ধৰণৰ শব্দবিলাক আছে কোৱা হয় অৰ্ডিনেলছ আৰু এইবিলাকো কিহত পৰে এইবিলাকো ডিটাৰমিনাৰ্ছৰ ভিতৰত পৰে গতিকে এই কথাখিনি মনত ৰাখিবা যে কোনবিলাক শব্দ বা কোনবিলাক শব্দ ডিটাৰমিনাৰ্ছৰ ভিতৰত পৰে গতিকে এইটো ব্যৱহাৰৰ ফালৰ পৰা চাবলৈ গ'লে ডিটাৰমিনাৰ্ছ they have been divided into these following groups এইকেইটা মনত ৰাখিবা তেতিয়াহে তোমালোকৰ যদি অপশ্যনছ নাথাকেও তাত তোমালোকে কি বহাব লাগিব কোনবিলাক শব্দ ডিটাৰমিনাৰ্ছ হ'ব সেইটো কথা খুব ভালকে ক্লিয়াৰ হৈ থাকিব লাগিব ঠিক আছে আচ্ছা এতিয়া এই যে আমি ভাগবিলাক ক'লো আৰ্টিকেলছ তাৰপিছত ডিষ্ট্ৰিবিউটিভছ এইবিলাক তাৰে এতিয়া আমি এটা এটাকে কিছু আলোচনা কৰিম আৰ্টিকেলছটো হৈছে এটা ডাঙৰ চেপ্টাৰ গ্ৰামাৰৰ আৰ্টিকেলছটো খুব গুৰুত্বপূৰ্ণ আমি সদায় ব্যৱহাৰ কৰোঁতে আমি আৰ্টিকেলছৰ ব্যৱহাৰ কৰিয়ে থাকোঁ গতিকে এইটো সম্পৰ্কে খুব ক্লিয়াৰ কনচেপ্ট এটা আমাৰ থকাটো দৰকাৰ আচ্ছা আৰ্টিকেলছ হৈছে there are two types দুই ধৰণৰ আৰ্টিকেলছ আছে এটা হৈছে ডেফিনিট আৰ্টিকেল আৰু ইনডেফিনিট আৰ্টিকেল আৰু ডেফিনিট আৰ্টিকেল গতিকে এই ডেফিনিট আৰু ইনডেফিনিট আৰ্টিকেলছ আমি এতিয়া তাৰ ব্যৱহাৰটো আমি চাওঁ ইউজেছ মানে হৈছে ব্যৱহাৰ প্ৰথম কথা হৈছে ইনডেফিনিট আৰ্টিকেলছ দুটা আছে এটা হৈছে এ আৰু আনটো হৈছে এন এইটো নিশ্চয় তোমালোকে ইতিমধ্যে পাই আহিছা এ আৰু এন এই দুটা হৈছে ইনডেফিনিট আৰ্টিকেলছ এতিয়া এ আৰু এন আমি কেতিয়া ব্যৱহাৰ কৰোঁ আমি সেইটো চাম A is used before singular countable noun when the beginning sound of the noun has a consonant sound. For example, a ball, a pen, etc. অৰ্থাৎ এইটো আমি কিহৰ আগত ব্যৱহাৰ কৰোঁ singular countable nounৰ আগত অৰ্থাৎ যেতিয়া এটা বুজায় আৰু countable গণিব পৰা নাম তাৰ আগত আমি ব্যৱহাৰ কৰোঁ কিন্তু এইটো ব্যৱহাৰ কৰোঁ এই মানে এটা বুজায় আৰু singular countable noun গণিব পৰা গণিব নোৱাৰিলেতো আৰু তাৰ আগত এটা বুজোৱা শব্দ ব্যৱহাৰ কৰা প্ৰশ্নই নুঠে গতিকে এইটো আমি ব্যৱহাৰ কৰোঁ singular আৰু countable nounৰ আগত তাত আৰু এটা কিন্তু খুব গুৰুত্বপূৰ্ণ কথা আছে যিকোনো singular countable nounৰ আগতে আমি এই ব্যৱহাৰ কৰিব নোৱাৰোঁ আমাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰিব সেইটো সাউণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব সাউণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া যেনে তোমালোকে চোৱা সাউণ্ড মানে কি সাউণ্ড মানে হৈছে এটা উচ্চাৰণটো আমি ভাৱেল আৰু কনসোনেন্ট এই দুটা হৈছে কি এই দুটা তোমালোকে নিশ্চয় জানা ভাৱেল মানে হৈছে পাঁচটা ভাৱেল আছে ইংলিছ এলফাবেটত নহয় জানো A, E, I, O, U এইকেইটা হৈছে ভাৱেল A, E, I, O, U এইকেইটা হৈছে ভাৱেল এই ভাৱেল কেইটা হৈছে লেটাৰ এইকেইটা লেটাৰ কিন্তু লেটাৰ আৰু সাউণ্ড এই দুটা অলপমান বেলেগ কথা এতিয়া চোৱা এইটোৰ সাউণ্ডটো
এটোৰ সাউন্ডটো হৈছে এ, ইটোৰ সাউন্ডটো হৈছে ই, আইটোৰ সাউন্ডটো হৈছে ই, অ'টো হৈছে অ আৰু ইউটো হৈছে আ। গতিকে এতিয়া এ বল, এই যে বলটোৰ আগত এ বহাইছো, এইটো কিহৰ ওপৰত ডিপেন্ড কৰিব? এই বিটো যে কনসোনেন্ট সেইটোৰ ওপৰত ডিপেন্ড কৰিব। গতিকে প্ৰথম যদি নাউনটো, যিটো নাউনটোৰ যদি ফাৰ্ষ্ট সাউন্ডটো যদি কনসোনেন্ট সাউন্ড হয়, তেতিয়াহ'লে তাৰ আগত এ বহিব। যেনে বল, বলৰ ফাৰ্ষ্ট সাউন্ডটো কি? ব, ব, বটো হৈছে কনসোনেন্ট সাউন্ড, গতিকে তাৰ আগত আমি এ বহাম। ঠিক তেনেকে পেন, পেনৰ প্ৰথম সাউন্ডটো হৈছে প, পৰ আগত আমি এন বহাম। গতিকে সেইটো এটা দৰকাৰী কথা যে এটো ক'ত ইউজ হয়? সিঙ্গুলাৰ কাউন্টেবল নাউন, যেতিয়া নাউনটোৰ প্ৰথম আখৰটোৰ সাউন্ডটো যেতিয়া কনসোনেন্ট হয়। নাম্বাৰ 2, N is used before singular countable noun when the beginning sound of the noun has a vowel sound. N to আকৌ ক'ত বহে? যেতিয়া singular countable, N মানেও এটা বুজায়, singular countable nounৰ আগত। কিন্তু তাত এটা কথা কি, যেতিয়া সাউন্ডটো, নাউনটোৰ ফাৰ্ষ্ট সাউন্ডটো কিন্তু ভাৱেল সাউন্ড হ'ব লাগিব। যেনে এপল শব্দটো, এপলৰ ফাৰ্ষ্ট সাউন্ডটো কি? এ, এ সাউন্ডটো হৈছে ভাৱেল সাউন্ড, গতিকে তাৰ আগত আমি এ বহাব নোৱাৰো, কি বহাম? এন বহাম। ঠিক তেনেকে আমব্ৰেলা, আমব্ৰেলা কওঁতে টো সাউন্ডটো হৈছে ভাৱেল সাউন্ড, গতিকে তাৰ আগত কি বহিব? এ নবহে, এটা বুজাবলৈ এন বহিব। গতিকে এই দুটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিবা। এটো হৈছে সিঙ্গুলাৰ কাউন্টেবল নাউনৰ লগত বহে, এনটো সিঙ্গুলাৰ কাউন্টেবল নাউনৰ লগত বহে, কিন্তু পাৰ্থক্যটো কি? এইটো বহে যেতিয়া যিটো নাউন তাৰ ফাৰ্ষ্ট সাউন্ডটো যেতিয়া তোমাৰ হেৰি কনসোনেন্ট হয়, আৰু এনটো কেতিয়া বহে? যেতিয়া তাৰ ফাৰ্ষ্ট সাউন্ডটো ভাৱেল সাউন্ড হয়। এতিয়া কিছুমান এক্সেপশ্যনছ থাকে, এক্সেপশ্যনছ মানে অলপ ব্যতিক্ৰম। যেনে চোৱা, এন অনেষ্ট পাৰ্চন, ইয়াতে হৈছে অনেষ্ট, অনেষ্ট শব্দটো এইচটো সাউন্ড, এইচটো আচলতে কি? কনসোনেন্ট, কনসোনেন্ট এইচটো, কাৰণ ভাৱেল বিলাক কি আছিলে? এ ই আই অ ইউ, এইচটো হৈছে কনসোনেন্ট। কিন্তু কনসোনেন্ট হোৱাৰ আগত কিন্তু আমি কি বহাইছো? এন বহাইছো। কিয় বহাইছো? কাৰণ এইচটো যদিও কনসোনেন্ট, এই ৱৰ্ডটো অনেষ্ট শব্দটোত এইচটো হৈছে সাইলেন্ট, অৰ্থাৎ তাৰ উচ্চাৰণটো নহয়। গতিকে অনেষ্টৰ ফাৰ্ষ্ট সাউন্ডটো কি? অ, অনেষ্ট, অ, গতিকে অ সাউন্ডটো হৈছে ভাৱেল সাউন্ড, গতিকে তাৰ আগত আমি এন বহাইছো, এ নবহাও। ঠিক তেনেকে 2 নম্বৰত চোৱা, ইউনিভাৰ্চিটি, ইউনিভাৰ্চিটি, ইউটোতো আমি পালোৱে এ ই আই অ ইউ, এইকেইটা হৈছে ভাৱেল, ইউটো হৈছে দেখাত কনসোনেন্ট, ইউটো হৈছে দেখাত ভাৱেল, কিন্তু ভাৱেল যদিও তাৰ আগত কিন্তু আমি এ বহাইছো, এন বহোৱা নাই। কিয়? কাৰণ এই যে ইউনিভাৰ্চিটি শব্দটো, তাৰ উচ্চাৰণটোত ই সাউন্ড নহয়, সেইটোত 29 ইয়ত উকাৰ দিলে যিটো সাউন্ড হ'ব, ঠিক সেইটো সাউন্ড, গতিকে তাৰ সাউন্ডটো হৈছে তোমাৰ কনসোনেন্ট সাউন্ড। সেইকাৰণে যদিও দেখাত ইউ আছে, তাৰ আগত কি বহিব? এ বহিব, কাৰণ সেইটো ভাৱেল সাউন্ড নহয়। এ ইউনিভাৰ্চিটি, ইউনিভাৰ্চিটি নহয়, ই নহয়, ইয়, ইউনিভাৰ্চিটি। ঠিক তেনেকে তাৰ পিছৰটো চোৱা, এন অনাৰেবল পাৰ্চন, অনাৰেবল, এইচেৰে আৰম্ভ হৈছে যদিও শব্দটো, এইচটো কিন্তু সাইলেন্ট, গতিকে অৰে আৰম্ভ হৈছে উচ্চাৰণটো, গতিকে তাৰ আগত এন হ'ব, এন অনাৰেবল। ঠিক তেনেকে ইউৰোপিয়ান কাণ্ট্ৰি, ইউৰোপিয়ান, ইউৰোপিয়ানৰো ইৰে আৰম্ভ হৈছে যদিও দেখাত সেইটো ভাৱেল, তাৰ আগত কিন্তু এ বহিব, কাৰণ সাউন্ডটো হৈছে ইউৰোপিয়ান, ইউৰোপিয়ান নহয়, ইউৰোপিয়ান। নেক্সট চোৱা, এন এম এ, এম এ হৈছে এটা ডিগ্ৰী। আমি এম, যেতিয়া এমটো যদি দেখাত লেটাৰটো যদিও কনসোনেন্ট, এমটো কিন্তু আমি যেতিয়া এম বুলি কওঁ, আমি প্ৰথমতে কোনটো সাউন্ড আহে? এম, এম, এ সাউন্ডটো আগত আহে, গতিকে তাৰ আগত আমি কি বহাব লাগিব? এন বহাব লাগিব, এন এম এ। গতিকে এইটো কথা মনত ৰাখিবা যে এ আৰু এনটো কিহৰ ওপৰত নিৰ্ভৰ কৰি হয়? সাউন্ডৰ ওপৰত, ভাৱেলটোৰ সাউন্ডটোৰ ওপৰত নিৰ্ভৰ কৰি এ আৰু এনটো আমি ব্যৱহাৰ কৰিব লাগে। এতিয়া আৰ্টিকেলছৰ আটাইতকৈ মানে বহল যিটো হেৰি আৰু ব্যৱহাৰ, সেইটো হৈছে দাটো আমি কি পাইছিলো? ডেফিনিট আৰ্টিকেল, ডেফিনিট আৰ্টিকেল। এতিয়া আমি দাৰ ব্যৱহাৰটোৰ সম্পৰ্কে আমি অকণমান আলোচনা কৰিম।
The is used with both countable and uncountable nouns. Daটো হৈছে এটা definite articles আৰু এই দাটো আমি কিহৰ লগত ব্যৱহাৰ কৰো countable আৰু uncountable দুই ধৰণৰ নাউনৰ লগত ব্যৱহাৰ কৰো গণিব পৰাও হ'ব পাৰে আৰু গণিব নোৱাৰা হ'ব পাৰে হেতুৰ ওপৰত নিৰ্ভৰ নকৰে it denotes a particular thing or things আৰু দাটোৱে কি কৰে দাটো কাহাৰ লগত বহে countable uncountable দুই ধৰণৰ নাউনৰ লগত বহে আৰু ই এটা নিৰ্দিষ্টকে বুজায় যেনে indefinite articleটো হৈছে এটা বুজায় কিন্তু দাটোৱে কি হয় দাটোৱে নিৰ্দিষ্ট বুজায় a particular thing or things নিৰ্দিষ্টকৈ বুজায় গতিকে ইয়াত আমি এক্সাম্পলছৰ জৰিয়তে দাৰ ব্যৱহাৰটো আমি শিকিবলৈ যত্ন কৰিম এক্সাম্পলছ বিলাক আমি আলোচনা কৰিম I have read the book which is on the table. ইয়াত চোৱা underline কৰা আছে দুটা শব্দ এটা হৈছে the book আৰু এটা হৈছে the table or দাটো I have read the book which is on the table. অৰ্থাৎ মই কিতাপ এখন পঢ়িছো কোনখন কিতাপ পঢ়িছো যিখন টেবুলৰ ওপৰত আছে এখন নিৰ্দিষ্ট কিতাপৰ কথা কোৱা হৈছে the শব্দটোৱে কিতাপখনৰ নিৰ্দিষ্টকৈ বুজাইছে আৰু সেইকাৰণে ইয়াতে definite দাটো ব্যৱহাৰ হৈছে I have read a book. মই যদি বাক্যটো ক'লোহেঁতেন যে I have read a book. তাৰ মানে কি মই এখন কিতাপ পঢ়িছো নিৰ্দিষ্ট কিবা এখনৰ কথা উল্লেখ কৰা ইয়াতে নাই I have read a book. মই এখন কিতাপ পঢ়িছো কিন্তু ইয়াতে আমি নিৰ্দিষ্টকে কৈছো কোনখন কিতাপ পঢ়িছো যিখন টেবুলৰ ওপৰত আছে মেজৰ ওপৰত আছে I have read the book which is on the table. গতিকে দাটোৱে হৈছে definite কে বুজাইছে নিৰ্দিষ্টকৈ বুজাইছে Next চোৱা The boy I met yesterday is his cousin. কালি মই লগ পোৱা ল'ৰাটো কোন তাৰ কাজিন হয় গতিকে এইটো নিৰ্দিষ্ট এটা বুজাইছে ল'ৰাটো কোনটো বুজাই ল'ৰা যিজন ল'ৰাক মই কালি যিজন তাৰ কাজিন তাক মই লগ পাইছিলো গতিকে the boy হৈছে I saw a boy তাত কিন্তু এই বয়টোৱে কি বুজাইছে যিকোনো এজন ল'ৰা হ'ব পাৰে যে মই এজন ল'ৰা দেখিছো কিন্তু ইয়াতে কিন্তু এজন নিৰ্দিষ্ট ল'ৰাৰ কথা কৈছে যিজনক মই কালি লগ পাইছিলো তাৰ নেক্সটটো চোৱা the cow is a useful animal অৰ্থাৎ ইয়াতে দাটো কাউৰ আগত বহিছে তাৰ মানে কি এটা অকল নিৰ্দিষ্ট এটা গৰুৰ কথা কৈছে নেকি নাই কোৱা ইয়াতে দাটোৱে কি বুজাইছে মানে গোটেই এজ এ হোল বুজাইছে কাউ অৰ্থাৎ জাতি হিচাপে বুজাইছে গৰু গৰু জাতিটোকে বুজাইছে গৰু এটা ইউজফুল এনিমেল গৰু এটা খুব ব্যৱহাৰ হোৱা মানে এনিমেল আৰু উপযোগী জন্তু যেন সেনেকুৱা অৰ্থত উপকাৰী জন্তু the cow গতিকে ইয়াতে দাটোৱে কি বুজাইছে জাতি বুজাইছে গতিকে দাটো তেনেকুৱা ক্ষেত্ৰতো আমি ব্যৱহাৰ কৰোঁ the lion is a wild animal তাতো আমি দাটো কি বুজাইছে গোটেই জাতি হিচাপে সিংহক বুজাইছে তাৰপিছতো চোৱা The Himalayas are on the north of India. গতিকে ইয়াতে কি হিমালয়া মানে কি হিমালয় পৰ্বত সাধাৰণতে আমি জানো যে প্ৰপাৰ নাউন অৰ্থাৎ প্ৰপাৰ নাউন মানে কি এটা পাৰ্টিকুলাৰ নিৰ্দিষ্ট নাম থকা নাউন হিমালয়া বুলি ক'লে আমি এখন বিশেষ পাহাৰক বুজাওঁ পাহাৰ পৰ্বতমালাক বুজাওঁ নিৰ্দিষ্টকৈ গতিকে হিমালয়া হৈছে এটা প্ৰপাৰ নাউন যেনেকে আমাৰ চবৰে নিজৰ নিজৰ এটা নাম থাকে সেইবিলাক আমাৰ প্ৰপাৰ নাউন এতিয়া হিমালয় এখন বিশেষ পৰ্বত ৰাশিৰ নাম গতিকে হিমালয়টো হৈছে প্ৰপাৰ নাউন সাধাৰণতে প্ৰপাৰ নাউনৰ আগত দা নবহে কিন্তু যেতিয়া আমি পৰ্বতমালা বুজাওঁ হিমালয়া তাৰ আগত কিন্তু দা বহে গতিকে ডেফিনিট আৰ্টিকেল আমি এনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো The Himalayas are on the north of India হিমালয় ভাৰতবৰ্ষৰ উত্তৰ ফালে আছে গতিকে দা হিমালয়াছ সেইটো মনত ৰাখিবা এনেকুৱা নিৰ্দিষ্ট পাহাৰ বা পৰ্বতৰ ক্ষেত্ৰত আমি দাটো ব্যৱহাৰ কৰোঁ I have visited the Andaman I have visited the Andaman আন্দামান মানে কিনো আন্দামান হৈছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ গতিকে যেতিয়া আমি দ্বীপপুঞ্জ অৰ্থাৎ এটাতকৈ বেছি কেইবাটাও মানে দ্বীপ সাগৰৰ দ্বীপ মিলি পেলাই দ্বীপপুঞ্জ হয় আন্দামান হৈছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ গতিকে তেনেকুৱা দ্বীপপুঞ্জৰ আগত আমি the আৰ্টিকেলটো ব্যৱহাৰ কৰোঁ I have visited the
আন্দামান তাৰ পিছৰটো চোৱা The Brahmaputra is a big river নদীৰ নামৰ আগতো আমি the definite article টো ব্যৱহাৰ কৰো The Brahmaputra is a big river ব্ৰহ্মপুত্ৰৰ আগত দা লিখিব লাগিব দা গেঞ্জেছ অৰ্থাৎ গংগা নদী গতিকে এই নদীৰ নামৰ আগত আমি দা ব্যৱহাৰ কৰো তাৰ পিছত the Arabian Sea touches India the Arabian মানে আৰৱ সাগৰ মহাসাগৰৰ নামৰ আগতো আমি দা টো ব্যৱহাৰ কৰো দা definite article টো ব্যৱহাৰ কৰো আৰু হেতু যদি আমি নকৰো এটো ভুল হ'ব বাক্যটো গতিকে the Arabian Sea touches India আৰবিয়ান সাগৰে আমাৰ ভাৰতবৰ্ষক চুই আছে টাচ কৰি আছে গতিকে the Arabian হেতু ৰাখিবা তাৰ পিছত The Taj Mahal is built by Shah Jahan Taj Mahal দেখিছানে তোমালোকে আচ্ছা Taj Mahal হৈছে ভাৰতৰ এটা বিশেষ মানে ঐতিহ্য মণ্ডিত মানে ঠাই আৰু এটা নহয় জানো আগ্ৰাৰ Taj Mahal কিমান মানুহ চাবলৈ আহে গতিকে এই Taj Mahalৰ আগত কি বহাইছো দা কিন্তু সব বিল্ডিঙৰ আগতে দা বহিবনে নবহে এইবিলাক বিশেষ কিছুমান মনুমেন্টছ এই মনুমেন্টছৰ নামৰ আগত আমি দা বহাম গতিকে বিশেষ এনেকুৱা তাজমহল হওক দা ৰেড ফৰ্ট লালকিল্লা এইবিলাক বিশেষ কিছুমান মনুমেন্টছ আছে ঐতিহাসিক মানে হেৰি প্ৰাচীন চিহ্ন কীৰ্তিচিহ্ন গতিকে তাৰ আগত আমি দা ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত দা ৰামায়ণা ইজ এন এপিক দা ৰামায়ণখন কি ৰামায়ণ হৈছে এখন ভাৰতৰ এখন মানে হেৰি মহাকাব্য নহয় জানো গতিকে মহাকাব্যৰ নাম যিকোনো কিতাপৰ নামৰ আগত কিন্তু আমি দা ব্যৱহাৰ নকৰো আমি সচৰাচৰ পঢ়ি থকা বিভিন্ন উপন্যাস গল্প এইবিলাকৰ নামৰ আগত আমি দা ব্যৱহাৰ নকৰো কিন্তু মহাকাব্যৰ নামৰ আগত আমি দা ব্যৱহাৰ কৰো গতিকে দা ৰামায়ণা মনত ৰাখিবা যে আমি মহাভাৰত হওক ৰামায়ণ হওক বাইবেল হওক গীতা হওক এনেকুৱা যিবিলাক মহাকাব্য এপিক এই মহাকাব্যৰ আগত আমি দা ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত চোৱা দা তাজ হোটেল ইজ ভেৰি বিগ হোটেলৰ নাম কোনখন হোটেল তাজ হোটেল ডাঙৰ এইবিলাক হোটেলৰ নাম সেইবিলাকৰ হোটেলৰ নামৰ আগত আমি দা ব্যৱহাৰ কৰিব পাৰো ঠিক তেনেকে চিনেমা হল দা অনুৰাধা চিনেমা হল ইজ নিয়াৰ আৱাৰ হাউচ যে অনুৰাধা চিনেমা হল আমাৰ ঘৰৰ ওচৰতে গতিকে চিনেমা হলৰ নামৰ আগত যদিও এইবিলাক প্ৰপাৰ নাউন এটা নিৰ্দিষ্ট নাম তথাপিও তাৰ আগত কিন্তু দা ব্যৱহাৰ কৰিব লাগিব ঠিক তেনেকে the Assamese are very hospitable ইয়াতে the Assamese মানে কি বুজাইছে the Assamese মানে অসমীয়া মানুহক বুজাইছে নহয় অসমীয়া মানুহক বুজাইছে অৰ্থাৎ the Assamese মানে অসমীয়া মানুহৰ মানে জাতিটোক বুজাইছে অসমীয়া জাতিটোক বুজাইছে গতিকে ইয়াতে the Assamese জাতি হিচাপে বুজালে আমি the Assamese দাটো ব্যৱহাৰ কৰিব লাগিব ঠিক তেনেকে the Indians the English মানে কাক বুজাইছে যে ইংৰাজ সকলক বুজাইছে ইংৰাজ জাতিটোক বুজাইছে ইয়াতে বাক্যটোৰ অৰ্থটো কি the Assamese are very hospitable মানে কিনো hospitable মানে হৈছে অতিথি পৰায়ণ অৰ্থাৎ হেৰি অসমীয়া মানুহবিলাক খুব অতিথি পৰায়ণ বুলি কোৱা হয় নহয় গতিকে এইটো জাতি বুজাবলৈ আমি তাৰ আগত দা ব্যৱহাৰ কৰিব লাগিব The English language is spoken all over the world. The English language মানে হৈছে ইংৰাজী ভাষা এই যে the English বুলি ক'লে আমি কি বুজাম ইংৰাজ জাতিটোক বুজাম জাতিটো অৰ্থাৎ ইংৰাজ মানুহবোৰক বুজাম the English কিন্তু আমি যেতিয়া তাৰ পিছত হেৰি কৰো ল্যাঙ্গুৱেজ শব্দটো লগাই দিও তেতিয়া তাৰ আগত কিন্তু দা লাগিব আৰু যেতিয়া আমি the English language অকল যদি আমি ল্যাঙ্গুৱেজ শব্দটো নিদিও ইংলিশ শব্দটো ব্যৱহাৰ কৰো ভাষাটো বুজাবলৈ তেতিয়াও কিন্তু দা নালাগে যেনে my favorite subject is English তাত the English নালাগে my favorite subject is the English সেইটো ভুল হ'ব
my favorite subject is English বা I love English. কিন্তু যেতিয়া ইংলিছৰ পিছত লেংগুৱেজ শব্দটো থাকিব তেতিয়া তাৰ আগত কিন্তু the definite article টো লাগিব. The English language is spoken all over the world. গোটেই পৃথিৱীতে মানুহে ইংৰাজী ভাষাটো কয়. তাৰ পিছত চোৱা, the late Gopinath Bordoloi was a chief minister of Assam. ইয়াতে মানুহৰ গোপীনাথ বৰদলৈ কোন তোমালোকে নিশ্চয় জানা যে আমাৰ এজন বিখ্যাত আমাৰ অসমীয়া আছিল তেখেতে অসমৰ চিফ মিনিষ্টাৰ আছিল স্বাধীনোত্তৰ অসমৰ প্ৰথম চিফ মিনিষ্টাৰ আছিলে গতিকে তেখেত এই গোপীনাথ বৰদলৈ মানুহৰ নামৰ আগততো এনেই আমি কি দা নবহাওঁ কওঁ জানো আমি হি ইজ দা ৰাম আমি হি ইজ ৰাম বুলিয়ে কওঁ বা হি ইজ দা মিষ্টাৰ বৰুৱা আমি কওঁ জানো নকওঁ নহয় মানুহৰ নামৰ আগত নালাগে কিন্তু এই যে মাজত লেট শব্দটো সোমাই থাকিল লেট মানে কি স্বৰ্গীয় অৰ্থাৎ প্ৰয়াত ঢুকাই যেতিয়া মানুহৰ ঢুকাই তাৰপিছত আমি তেখেতৰ নামটো যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া আমি লেট শব্দটো ব্যৱহাৰ কৰোঁ আৰু এই লেট শব্দটো মাজত আছে গতিকে ইয়াৰ আগত আমি সেইকাৰণে দা ব্যৱহাৰ কৰিম The late Gopinath Bordoloi was a chief minister of Assam. তাৰ পিছৰটো চোৱা The Assam Tribune is a popular newspaper. Assam Tribune খন কিনো? Assam Tribune হৈছে এখন newspaper, বাতৰি কাকত, popular newspaper. এতিয়া বাতৰি কাকতৰ নামৰ আগতো দা লাগিব। দা ইয়াতে আমি দাটোৰ কিন্তু উচ্চাৰণটো আমি দি বুলি ক'ম কাৰণ Assam Tribune, আসামটো হৈছে কি সাউণ্ড? আসামটো vowel soundৰ word. গতিকে আমি এইটো উচ্চাৰণ কৰোঁতে দাটো আমি দি বুলি ক'ম। The Assam Tribune is a popular newspaper. তাৰ পিছত চোৱা নেক্সটটো The USA is a rich country. USA মানে কি? আমাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰ। এইটো হৈছে এটা abbreviated form মানে শব্দটো আচলতে কি United States of America. গতিকে এইটো abbreviation বিলাকক আমি আগত সাধাৰণতে আমি কি পঢ়াওঁ দা শব্দটো ব্যৱহাৰ কৰোঁ The USA is a rich country. আমি অকল USA ক'লে নহ'ব USA is a rich country ক'লে নহ'ব ঠিক তেনেকে The UK United Kingdom গতিকে এই এনেকুৱা abbreviations বিলাকৰ আগত কিন্তু আমি দা ইণ্ডিয়া বুলি নকওঁ কাৰণ ইণ্ডিয়াখন আমি অকল ইণ্ডিয়াটো এটা নাম কিন্তু যেতিয়া abbreviations ইউজ কৰোঁ তেতিয়া আমাক লাগিব নেক্সটটো চোৱা we came by the Tinsukia Express Tinsukia Expressখন এখন ৰেলৰ নাম ৰেলৰ নামৰ আগতো আমি দা ব্যৱহাৰ কৰিম দা ৰাজধানী এক্সপ্ৰেছ দা Tinsukia Express we came by the Tinsukia Express তাৰ পিছত চোৱা the soil of Assam is fertile soil মানে কি মাটি গতিকে অসমৰ মাটি খুব ফাৰ্টাইল উৰ্বৰ কিন্তু এনেই soil শব্দটো নাউন তাৰ আগত এনেই মানে দাটো নালাগে কিন্তু যেতিয়া আমি নিৰ্দিষ্ট এটা soilৰ কথা কৈছো নিৰ্দিষ্ট মাটিৰ কথা কৈছো কৰ মাটি the soil of Assam অসমৰ মাটি হাৰুৱা এই যে soil of Assam বুলি ক'লো তাৰ কাৰণে আমাৰ আগত দা লাগিব ঠিক তেনেকে ধৰি লোৱা cotton is a fabric cotton মানে কি কপাহ কপাহেৰে আমি কাপোৰ বনাব পাৰো গতিকে cotton is a fabric আমি সেইটো বাক্য শুদ্ধ বাক্য কিন্তু মই যদি কওঁ the cotton of Garo Hills is very good মই যদি Garo Hillsত পোৱা কটনৰ কথা কওঁ তেতিয়া কিন্তু তাৰ আগত দা লাগিব the cotton of Garo Hills বুলি ক'ব লাগিব তাৰ পিছৰটো চোৱা he is the tallest boy of the class tallest মানে কি tallest মানে হৈছে সকলোতকৈ ওখ tall taller tallest tall টো হৈছে adjective যে কি কয় নাউনৰ বিষয়ে কয় গতিকে ল'ৰাটো কেনেকুৱা ওখ ল'ৰা সেইটো এটা adjective আৰু তোমালোকে জানা adjectiveৰ তিনিটা ডিগ্ৰী আছে পজিটিভ তাৰপিছত কম্পাৰেটিভ আৰু সুপাৰলেটিভ এই বাক্যটোত he is the tallest boy of the class এই বাক্যটোত tallest অৰ্থাৎ সুপাৰলেটিভ ডিগ্ৰী ব্যৱহাৰ কৰিছো
আৰু যেতিয়া superlative degree আমি ব্যৱহাৰ কৰোঁ তেতিয়া তাৰ আগত কি লাগে definite article the টো ব্যৱহাৰ কৰিব লাগে গতিকে he is the tallest boy of the class গতিকে the tallest ৰ আগত আমি the বহাম ঠিক তেনেকে she is the most beautiful girl of the class the most beautiful তাৰ আগত the লাগিব গতিকে মনত ৰাখিবা superlative degree যেতিয়া আমি adjectives এটা ব্যৱহাৰ কৰোঁ তাৰ আগত সদায় definite article the টো ব্যৱহাৰ কৰিব লাগে গতিকে definite article ৰ ব্যৱহাৰ বহুত আছে আজি আমি উদাহৰণৰ জৰিয়তে আমি বহুতখিনি চালো কিন্তু এই কথাখিনি মনত ৰাখিব লাগিব গতিকে তোমালোকে আচলতে গ্ৰামাৰ কিতাপ আছে তোমালোকৰ নিশ্চয় তাৰ পৰা তোমালোকে চাই পেলাই এইখিনি তোমালোকে লিখি উলিয়াবা আৰু আজি এতিয়া যিখিনি তোমালোকক ক'লো এইখিনিও তোমালোকে যদি বহি উলিয়াই লৈছা আচলতে মই আগতে প্ৰথমতে কৈ ল'বই লাগিছিলে তোমালোকে তেতিয়া অলপ লিখি ল'বও পাৰিলা হয় আৰু লিখি লৈছাও নিশ্চয় গতিকে তোমালোকে এইটো লিখি থ'লে তোমালোকৰ পিছত তেতিয়া চাবলৈ সুবিধা হ'ব কাৰণ কেতিয়াবা আমাৰ এনেকুৱা হয় নহয় যে এইটোৰ আগত দা বহিব নে নবহে যে ধৰি লোৱা যে আমি ভাষাটোৰ বিষয়ে কৈছোঁ বা কোনোবা এটা জাতিৰ বিষয়ে কৈছোঁ ইণ্ডিয়ানটোৰ আগত দাটো লাগে নে নালাগে এনেকুৱা কনফিউজন হয় তেতিয়া তোমালোকে এই উদাহৰণবিলাক তোমালোকৰ তাত লিখা থাকিলে তোমালোকে চাই ল'বও পাৰিবা বা ভালদৰে তোমালোকৰ সুবিধা হ'ব গতিকে এইখিনি আমি আজি ডিটাৰমিনাৰ্ছৰ ডেফিনিট আৰ্টিকলছৰ বিষয়ে আমি আলোচনা কৰিলোঁ এতিয়া আমি ইয়াৰ পিছত আমি ইতিমধ্যে প্ৰথম শ্লাইডখনতে আমি পাইছিলোঁ যে আমাৰ যিটো ডিটাৰমিনাৰ আমি বিশেষ কিছুমান টাইপত ভাগ কৰিছিলোঁ নহয় জানো তোমালোকৰ প্ৰথম শ্লাইডখনতে আছিলে এয়া ইয়াতে এতিয়া আমি আৰ্টিকলছৰ কথা আমি আলোচনা কৰি আছো এ এন আৰু দা এতিয়া নিৰ্দিষ্ট এইকেইটা কৰিলো তাৰপিছত ডেমনষ্ট্ৰেটিভছৰ বিষয়েও আমি অলপমান আলোচনা কৰিব লাগিব ডেমনষ্ট্ৰেটিভছ কোনবিলাক শব্দ যেনে দিছ ডেট দিছ দ'জ এইকেইটাক কোৱা হয় ডেমনষ্ট্ৰেটিভছ বুলি কোৱা হয় এইকেইটাই প্ৰনাউনৰ নিচিনাও বহে যেনে দিছ ইজ আ বুক এইখন এখন কিতাপ এই দিছটো ডেমনষ্ট্ৰেটিভছ বুলি কোৱা হয় এইটো এটা ডিটাৰমিনাৰ্ছ I like that dress মই সেইটো ড্ৰেছ ভাল পাওঁ গতিকে এই ডেটটোৱে ডিটাৰমিনাৰ্ছ বুলি কোৱা হয় ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ্ছৰ ভিতৰত পৰে These are his pencils pencilsটো is a noun আৰু pencilsটো যিহেতু countable noun আৰু plural গতিকে তাৰ আগত আমি কি বহাইছো তাৰ লগত these ব্যৱহাৰ কৰিছো thisটো আৰু thatটো আমি কিহৰ লগত ব্যৱহাৰ কৰো singular countable আৰু singular nounৰ লগত ব্যৱহাৰ কৰো কিন্তু these আৰু thoseটো আমি plural nounৰ লগত ব্যৱহাৰ কৰো যেনে these are his pencils তাৰপিছত those pencils are mine এই পেঞ্চিলবিলাক সেই পেঞ্চিলবিলাক মোৰ those pencils thoseৰ লগত কিন্তু সদায় নাউনটো countable plural noun হ'ব লাগিব pencils সেইকাৰণে পেঞ্চিল হোৱা নাই pencils হৈছে এতিয়া দিছ মানে হৈছে এইটো আৰু ডেট মানে হৈছে দূৰৰ বস্তুটো সেইটো আৰু ঠিক তেনেকে দিজ মানে হৈছে এইবোৰ আমি অসমীয়াত যে কওঁ এইবোৰ এটাতকৈ যেতিয়া বেছি হয় আৰু দ'জ মানে হৈছে সেইবোৰ এটাতকৈ যেতিয়া বেছি হয় গতিকে এইকেইটাও হৈছে মনত ৰাখিবা দিছ ডেট দিজ দ'জ এইকেইটাও আমাৰ ডিটাৰমিনাৰ্ছ তাৰপিছত আমাৰ পজেচিভছ মানে কোনবিলাক পজেচিভ মানে কি পজেচিভ মানে হৈছে কিবা এটা আমাৰ থকা যেতিয়া বুজায় পজেচ কৰোঁ আমি কিবা এটা আছে আমাৰ সেইটো পজেচিভছ বুলি কয় যেনে ইয়াতে চোৱা These are actually pronouns পজেচিভছ বিলাক আচলতে কি হয় pronoun but used as determinants কিন্তু তাহাঁতক
ডিটাৰমিনাৰ্ছ হিচাপে আমি ব্যৱহাৰ কৰোঁ, যদিও সেইবিলাক আচলতে প্ৰনাউন মানে কি তোমালোকৰ নিশ্চয় মনত আছে। প্ৰনাউনবিলাক হৈছে those words, those parts of speech which are used in place of noun. প্ৰনাউন্সবিলাক হৈছে নাউনৰ সলনি ব্যৱহাৰ কৰা শব্দ। They are used with both countable and uncountable nouns. এই যে possessives বুলি কৈছো, possessives বিলাক countable, uncountable দুই ধৰণৰ নাউনৰ লগত ব্যৱহাৰ কৰোঁ আমি। This is my book. এইখন মোৰ কিতাপ। This is my book. এই মোৰ শব্দটোৱে কি বুজাইছে? পজিশ্যন, কিবা এটা থকা বুজাইছে। আৰু বুকটো হৈছে নাউন, নাউনৰ আগত বহিছে, so it is determinant. That is their house. গতিকে হাউচটো হৈছে নাউন, হাউচৰ কাৰ ঘৰ? এইটো সিহঁতৰ ঘৰ। দেয়াৰ শব্দটো পজিটিভ আৰু এইটো প্ৰনাউন এটা আৰু এইটো ডিটাৰমিনাৰ হিচাপে ইউজ হৈছে। গতিকে মাই, দেয়াৰ, তাৰ উপৰি আৰু বহুত আছে তেনেকে his, her, your, তাৰপিছত your আৰু our, you are, our, এই গোটেইবিলাক হৈছে possessives আৰু এইবিলাক ডিটাৰমিনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আমি। আচ্ছা, তাৰপিছত আৰু এক ধৰণৰ ডিটাৰমিনাৰ্ছ, সেইটো হৈছে কাৰ্ডিনেলছ। কাৰ্ডিনেলছ, ইয়াতে এটা বস্তু ৰৈ গৈছে, কাউণ্টেবল, অ'কে। আচ্ছা, কাৰ্ডিনেলছবিলাক হৈছে কোনবিলাক? 1, 2, 3 এনেকুৱা যিবিলাক নাম্বাৰ, সেইবিলাকক কোৱা হয় কাৰ্ডিনেলছ। আৰু কাৰ্ডিনেলছবিলাক কাৰ লগত ব্যৱহাৰ হয়? কাৰ্ডিনেলছবিলাক নাম ইউজেছ কাউণ্টেবল নাউন, গণিব পৰা যিবিলাক নাউন, কাউণ্টেবল নাউন, তাৰ লগত ব্যৱহাৰ হয়। There are 2 boys standing under the tree. যে গছজোপাৰ তলত দুজন ল'ৰা থিয় হৈ আছে। বয়জটো কেইজন বয়জ? 2 boys, নাম্বাৰ বুজাইছে, সংখ্যা। এই 2টো হৈছে কাৰ্ডিনেলছ। 2টো আমি ডিটাৰমিনাৰ্ছ হিচাপেও ফাংচন কৰে, গতিকে 2টো ডিটাৰমিনাৰ্ছ হ'ব পাৰে। I have 4 story books. 4 এইবিলাক হৈছে, 4 মানে কি বুজাইছে? 4টা বুজাইছে। ষ্টৰী বুকছ কেইখন আছে? সংখ্যা বুজাইছে 4। গতিকে এইবিলাকক কাৰ্ডিনেলছ, এনেকুৱা কাৰ্ডিনেলছ ৱৰ্ডছবিলাকো ডিটাৰমিনাৰ্ছৰ ভিতৰতে পৰে। তাৰপিছত অৰ্ডিনেলছ মানে কোনবিলাক? Ordinals are used with countable nouns. Ordinalsও countable নাউনৰ লগত, গণিব পৰা নাউনৰ লগত ব্যৱহাৰ হয়। যেনে this is the first chapter of the book. First chapter মানে হৈছে প্ৰথম চেপ্টাৰ, অৰ্থাৎ এই কিতাপখনৰ এইটো হৈছে প্ৰথম চেপ্টাৰ। এই ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফৰ্থ, আমি যে কওঁ প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, এইবিলাক শব্দবিলাক হৈছে অৰ্ডিনেলছ বুলি কয়, আৰু এইবিলাক ডিটাৰমিনাৰ্ছৰ ভিতৰতে পৰে। The 4th week was very hectic for me. সপ্তাহটোৰ মানে মাহটোৰ 4 নম্বৰ যিটো সপ্তাহ, উইক, এইটো মোৰ কাৰণে খুব হেক্টিক আছিল, অৰ্থাৎ মোৰ কাৰণে খুব মানে ব্যস্ত আছিলোঁ, খুব কামৰ বহুত প্ৰেছাৰ আছিল, এনেকুৱা। গতিকে এই ফাৰ্ষ্ট, ফৰ্থ এইবিলাক হৈছে অৰ্ডিনেলছ বুলি কয়, এইবিলাকো ডিটাৰমিনাৰ্ছৰ ভিতৰতে পৰে। গতিকে এতিয়া ডিটাৰমিনাৰ্ছৰ ভিতৰৰ যিখিনি আমি আজি আলোচনা কৰিলোঁ, সেইখিনি এবাৰ আমি অলপ মনত পেলাই লওঁ। ডিটাৰমিনাৰ্ছৰ আমি আগৰ স্লাইড কেইখনত অকণমান কৈছোঁ। Types of determiners, এতিয়া আমি আজি কি কি আলোচনা কৰিলোঁ? আৰ্টিকেলছ, ডেমনষ্ট্ৰেটিভছ, আমি ডেমনষ্ট্ৰেটিভ আলোচনা কৰিলোঁ, আৰ্টিকেলছ আলোচনা কৰিলোঁ, পজেছিভছ আলোচনা কৰিলোঁ, আৰু
আমি কাৰ্ডিনেলছ অৰ্ডিনেলছ এইকেইটা আমি আলোচনা কৰিলোঁ এতিয়া এইকেইটা ডিটাৰমিনাৰ্ছৰ ভাগ ইয়াৰ বাহিৰেও আৰু কেইটামান ডিটাৰমিনাৰ্ছৰ টাইপ আছে সেইখিনি আমি পিছৰ ক্লাছত আলোচনা কৰিম কিন্তু এতিয়া আমি অকণমান আমাৰ টেষ্ট পেপাৰত থকা বা আমাৰ মেট্ৰিকৰ আগতে অহা তেনেকুৱা ধৰণৰ আজি আলোচনা কৰা যিকেইটা টপিক এইকেইটাৰ ভিতৰত থকা অলপমান মানে উদাহৰণ আমি আজি অকণমান আলোচনা কৰিম এতিয়া ধৰি লওঁ I enjoyed this one act play last night ইয়াতে আমি articles বহাব পাৰো লাগে a and আৰু the এই তিনিটাৰ ভিতৰত আমাক এনেকৈ দিয়া থাকিব আমি ইয়াৰ ভিতৰত আমি শুদ্ধটো ইয়াতে বহাব লাগিব এইটো কি হ'বনো I enjoyed this one act play last night এইটো কিহৰ ওপৰত নিৰ্ভৰ কৰি আমি a and আৰু the বহাম এই one act এই শব্দটোৰ ওপৰত গতিকে ইয়াতে এতিয়া ওৱানটো হৈছে ওৱানটো উচ্চাৰণটো আমি কি কৰোঁ ৱবৰ নিচিনা উচ্চাৰণ নহয় চাউণ্ড নহয় ওৱান গতিকে অৰ্থাৎ অসমীয়াত আমি এই এনেকৈ ওৱান ধৰি লোৱা গতিকে ইয়াৰ আগত আমি সেইকাৰণে কি বহাব লাগিব এ এন আৰু দাৰ ভিতৰত আমি কি বহাব লাগিব দেখাত যদিও অ আছে আমি কিন্তু এন বহাব লাগিব এইটোত কি হ'ব I enjoyed a one act play last night গতিকে এই কথাটোত খুব মন দিব লাগিব ঠিক তেনেকৈ বাকী আৰ্টিকেলছৰ যিকেইটা আমি আজি আলোচনা কৰিলোঁ সেইখিনিও তোমালোকে মনত ৰাখিবা আৰু তোমালোকৰ টেষ্ট পেপাৰ বা কুৱেশ্যন বেংক নিশ্চয় আছে তাৰ পৰা তোমালোকে আজি যিখিনি আমি আলোচনা কৰিলোঁ সেইখিনিৰ ভিতৰত থকা যিকেইটা ডিটাৰমিনাৰ্ছৰ এক্সাৰচাইজ আছে সেই এক্সাৰচাইজখিনি তোমালোকে কৰিবা আৰু মই আশা কৰিছোঁ আজি আলোচনা কৰা কথাখিনি তোমালোকে বুজি পাইছা আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি পিছৰ ক্লাছত ডিটাৰমিনাৰ্ছৰ বাকী যিকেইটা ডিটাৰমিনাৰ্ছৰ টাইপছ আছে সেইখিনি সম্পৰ্কে আমি পুনৰ আলোচনা কৰিম